যোৱা ৭ মাৰ্চ তাৰিখত গ্ৰেড 3 হওক বা আপোনালোকে গ্ৰেড 4 হওক টোটেল যিমানখিনি বিভাগত ভ্যাকেন্সি তেওঁলোকে মুকলি কৰি এক্সাম অনুষ্ঠিত কৰাইছিল গোটেইকেইটাৰ ৰিজাল্ট কিন্তু এই পৰ্যন্ত আহি পৰিছে। ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে গ্ৰেড 3ৰ যিকেইটা বিভাগ আছিল প্ৰথমে আপোনালোকে চাবলৈ পাৰিছে কেৱল মাত্ৰ হায়াৰ ছেকেণ্ডাৰী পাছ যিটো ভ্যাকেন্সি আছিল তাৰ কাট অফ এইটো, আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী পাছ উইথ সায়েন্স যিটো আছিল তাৰ কাট অফ এইটো, কেৱল মাত্ৰ বেচেলাৰ ডিগ্ৰী যিটো তাৰ কাট অফ এইটো উইথ কম্পিউটাৰৰ এইটো আছে আৰু অৱশেষত আপোনালোকে এইটো যিটো লাষ্টত চাবলৈ পাৰিছে এইটো হ'ল আপোনালোকৰ ড্ৰাইভাৰৰ কাৰণে যি 418টা ভ্যাকেন্সি আছিল তাৰ কাৰণে এইটো কাট অফ লিষ্ট। এতিয়া কথাটো হ'ল কি যে যেহেতু আপোনালোকে ৰিজাল্ট এই পৰ্যন্ত পায়ে গ'ল, এতিয়া আপোনালোকৰ বাকি আছে স্কিল টেষ্ট। এই স্কিল টেষ্ট কোনটো ডেটৰ পৰা ষ্টাৰ্ট হ'ব, কিমান তাৰিখৰ পৰা আপোনালোকৰ আৰম্ভ হ'ব, অল ডিটেইলছ যোৱাকালি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰিয়ে দিছে যে এই যি ৰিজাল্ট মই যিটো কৈছিলোঁ যে 7 মাৰ্চত আপোনালোকৰ ৰিজাল্ট আহি গৈছে। এতিয়া আপোনালোকৰ আগন্তুক হ'বলগীয়া যিটো স্কিল টেষ্ট আছে এই স্কিল টেষ্ট আপোনালোকৰ এপ্ৰিল মাহত নহয় মে মাহৰ পৰা ষ্টাৰ্ট হোৱাৰ সম্পূৰ্ণ চান্স আছে। ইয়াৰ কাৰণটো কি, এপ্ৰিল মাহত আপোনালোকৰ পঞ্চায়ত ইলেকশ্যন ষ্টাৰ্ট হ'ব আৰু এই মাহত কোনো ধৰণৰ আপোনালোকৰ গ্ৰেড 3ৰ স্কিল টেষ্ট হওক বা গ্ৰেড 4ৰ আপোনালোকৰ ভাইভা টেষ্ট হওক একোৱে আপোনালোকৰ নহয়, সকলোখিনি বন্ধ হৈ থাকিব আৰু পঞ্চায়ত নিৰ্বাচন কমপ্লিট হৈ যোৱাৰ পিছতহে আপোনালোকৰ স্কিল টেষ্ট আৰু ভাইভা টেষ্ট ষ্টাৰ্ট হৈ যাব। CM ছাৰে এইটো কথাও কৈ দিছে যে যেহেতু আপোনালোকৰ দিনত 100ৰ পৰা 150ৰ ওপৰত আপোনালোকৰ ল'ৰা ছোৱালীক স্কিল টেষ্ট কৰোৱা সম্ভৱ নহয় আৰু ভাইভা টেষ্ট কৰোৱাও সম্ভৱ নহয়, এইখিনি কথা কৈ দিছে। আপোনালোকৰ স্কিল টেষ্ট আৰু ভাইভা টেষ্ট প্ৰায় 1ৰ পৰা 1.5 মাহ লাগাতাৰ চলিব, তাৰপিছত আপোনালোকৰ DV হ'ব অৰ্থাৎ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰ পিছতহে আপোনালোকৰ ফাইনেল কাট অফটো আহি যাব। এইখিনি বস্তু আপোনালোকৰ CM ছাৰে নিজে যোৱাকালি ঘোষণা কৰিছে। ইয়াৰ উপৰি কিন্তু আপোনালোকে আৰু এটা প্ৰশ্নৰ উত্তৰ যোৱাকালি CM ছাৰৰ মুখৰ পৰাই শুনিবলৈ পাৰিছে। 1:2 হিচাপত ল'ৰা ছোৱালীৰ ৰিজাল্টত নাম আহিছে, অৰ্থাৎ ধৰক কোনো এটা বিভাগত 2000 পোষ্ট তেওঁলোকে দিছিল, 2000ৰ কাৰণে যোৱা পৰহি দিনা যিটো ৰিজাল্ট আহিছে এই ৰিজাল্টত 4000 অসমীয়া নিবনুৱা যুৱক যুৱতীসকলৰ নাম আহিছে। এটা পোষ্টৰ কাৰণে 2জন অসমীয়া নিবনুৱা যুৱক যুৱতীসকলৰ দিব লাগিব স্কিল টেষ্ট বা দিব লাগিব ভাইভা টেষ্ট আৰু দিয়াৰ পিছত এজনে ফেইল কৰিব আৰু এজনৰ ফাইনেল যিটো কাট অফ আহিব তাতে নাম আহি যাব আৰু সেইজনে ফাইনেলি পাবলৈ সক্ষম হ'ব এটা চাকৰি।